গৰু চুৰি ঘটনাই বোকাখাত উত্তাল হৈ থকাৰ মাজতেই চোৰৰ চেলেঞ্জ। যোৱা নিশা পুনৰ গৰু চুৰি ঘটনা। বোকাখাত টিকৰাজানৰ শিৱ মন্দিৰৰ পূজাৰীৰ এজনী গাই গৰু নিলে চোৰে। পৃথকে বান্ধি থোৱা কোমলীয়া পোৱালি এৰি থৈ লৈ গ'ল গাইজনী। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। কওকচোন, আপোনাৰ পুনৰ গৰু চুৰ হৈছে বুলি শুনিছোঁ। আপোনালোকৰ কেতিয়া নিলে, কেইটা নিছে? যোৱা ৰাতি মই আপোনাৰ এই শিৱ মন্দিৰ টিকৰাজান শিৱ মন্দিৰৰ পৰা মই পণ্ডিতজীয়ে কৈ আছোঁ। কালি যোৱা ৰাতি 10:30টাত মই গৰুবিলাকক দানা খোৱালোঁ। দানা খুৱাই পেলাই মই খোলোগৈ আৰু গৰু দুমহীয়া কেঁচুৱা আছে, সেই গৰু পোৱালিটো বেলেগ ৰুমত মই লক কৰিলোঁ আৰু গৰু দুটা গোৱালিত বান্ধিলোঁ। দেখিলোঁ যে ৰাতিপুৱা গোৱালিৰ পৰা গৰুজনী নাই আৰু পোৱালিটো এতিয়া চিঞৰ বাখৰ কৰি আছে। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম শ্ৰী জ্যোতিপ্ৰসাদ উপাধ্যায়। ঠিক আছে। গৰুজনী কেনেকুৱা? গৰুজনী বগা ৰঙা মিক্স আছে আৰু ডিঙিত এটা ৰছীও আছে আৰু ক্ষীৰতী গৰু হয়। কিমান সময়ত নিব পাৰে? আপোনাৰ 11টাৰ পৰা 3টাৰ ভিতৰত নিলে। ঠিক আছে।